নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ কিছু নিউমেৰিকেল এক্সাম্পল অৰ্থাৎ অৰ্থনীতিৰ প্ৰেক্টিকেল। এতিয়া আমি তেনেকুৱা নিউমেৰিকেল এক্সাম্পলবিলাক আমি কিহৰ আলোচনা কৰিম? প্ৰথমতে আমি কনজুমাৰ্ছ ইকুইলিব্ৰিয়াম আলোচনা কৰিম। কনজুমাৰ্ছ ইকুইলিব্ৰিয়াম আমি কেনেকৈ নিউমেৰিকেলি নিৰ্ণয় কৰি উলিয়াব পাৰোঁ। আৰু আমি তেনেকুৱা ধৰণৰ কেইটামান উদাহৰণ লৈছোঁ। অৰ্ডিনেল ইউটিলিটি এপ্ৰ'চো আছে, কাৰ্ডিনেল ইউটিলিটি এপ্ৰ'চো আছে। কিন্তু দুটা দ্ৰব্যৰ ক্ষেত্ৰত অৰ্ডিনেল ইউটিলিটি আৰু কাৰ্ডিনেল ইউটিলিটি এপ্ৰ'চৰ আমি নিউমেৰিকেল এক্সাম্পল কৰিম। এতিয়া প্ৰথম আহিলে এক্সাম্পল এটা আমি লৈ লৈছোঁ। এ কনজিউমাৰ কনজিউমছ অনলি টু গুডছ এক্স এণ্ড ৱাই হুজ প্ৰাইচেছ আৰ ₹5 and ₹4 respectively. If marginal utility of y is equal to 16 at the point of consumer's equilibrium, calculate marginal utility of x. এতিয়া আমি দেখিছোঁ যে উপভোক্তা এজনে দুটা দ্ৰব্য উপভোগ কৰিছে এক্স এণ্ড ৱাই, আৰু এই দুয়োটা দ্ৰব্যৰ এক্সৰ প্ৰাইজ অফ এক্স হ'ল ₹5 আৰু প্ৰাইজ অফ ৱাই হ'ল ₹4। অৰ্থাৎ এক্স দ্ৰব্যৰ দাম 5 টকা গোটে প্ৰতি আৰু ৱাই দ্ৰব্যৰ দাম 4 টকা। এতিয়া মাৰ্জিনেল ইউটিলিটি অফ ৱাই ইজ ইকুৱেল 60। এতিয়া আমি কি কৰিব উলিয়াব লাগে কি মাৰ্জিনেল ইউটিলিটি অফ এক্স ৱাই আমি নিৰ্ণয় কৰিব লাগে। আমাক কৈছে যে অফ কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম এট দ্য পইণ্ট অফ কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম মানে ভাৰসাম্য অৱস্থাটো আমাক কৈ দিছে। গতিকে আমাক এটা ক্লু দি দিছে। গতিকে আমি সেই ক্লুটো লৈয়ে কৰিব পাৰিম যে উপভোক্তা এজনে ভাৰসাম্য অৱস্থা লাভ কৰে কেতিয়া। এই ডাটাকেইটা দেখিলে আমি গম পাম এইটো আমাৰ কাৰ্ডিনেল এপ্ৰ'চৰ টু কমোডিটিৰ ক্ষেত্ৰত। গতিকে উপভোক্তা এজনে ভাৰসাম্যতা লাভ কৰে যেতিয়া মাৰ্জিনেল ইউটিলিটি অফ এক্স ডিভাইডেড বাই পি এক্স ইজ ইকুৱেল মাৰ্জিনেল ইউটিলিটি অফ ৱাই ডিভাইডেড বাই পি ৱাই হয়। আমি এনেকৈ পাতি ল'লোঁ। এতিয়া মাৰ্জিনেল ইউটিলিটি অফ এক্স যিহেতু আমাক দিয়া নাই, গতিকে আমি নিলিখোঁ। মাৰ্জিনেল ইউটিলিটি অফ এক্স দিয়া নাই। পি অফ এক্স আমাক দিছে 5, মাৰ্জিনেল ইউটিলিটি অফ ৱাই 16, তাৰপিছত পি অফ ৱাই 4। গতিকে আমি এইটো কেলকুলেশ্যন কৰিলে উত্তৰটো ওলাই যাব। এতিয়া 4 মাৰ্জিনেল ইউটিলিটি অফ এক্স এইফালে আহিলে 5 × 6 80। Marginal utility of x is equal 80 divided by 420. গতিকে marginal utility of x আমি কিমান পালোঁ 20। আমি এনেকৈ আনচাৰ নিৰ্ণয় কৰিব পাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ বিভিন্ন উদাহৰণ লৈ পঢ়ি চাব লাগে। নেক্সট আমি আৰু এটা এনেকুৱা উদাহৰণ কৰি চাওঁ। এক্সাম্পল আমি আহিলে এক্সাম্পলটো আমি দিলোঁ 2। 2 নম্বৰত আমি এটা লওঁ। এইটোত হ'ল আমি উলিয়ালোৱে। নেক্সট এটা লৈ লওঁ। এতিয়া আমি কুৱেশ্যনবোৰ ছাত্ৰ ছাত্ৰীসকলে পাতি ল'ব। মই পঢ়ি দিছোঁ যিহেতু লিখি থাকিবলৈ অকণমান বহুত দেৰি হয়। এতিয়া প্ৰথম এইটো কুৱেশ্যন আহিলে এ কনজিউমাৰ কনজিউমছ অনলি টু গুডছ এক্স এণ্ড ৱাই। অৰ্থাৎ কনজিউমাৰজনে মানে উপভোক্তাজনে উপভোগ কৰিব এক্স আৰু ৱাই দুটা দ্ৰব্য। কনজিউমাৰ চুজেছ এ কম্বিনেশ্যন অফ টু গুডছ উইথ মাৰ্জিনেল ইউটিলিটি অফ এক্স ইকুৱেল টু 30। মাৰ্জিনেল ইউটিলিটি অফ এক্স গুডছ হ'ল এক্স এণ্ড ৱাই দুটা, তাৰে মাৰ্জিনেল ইউটিলিটি অফ এক্স 30। আমি ডাটাখিনি পাতি গৈছোঁ। মাৰ্জিনেল ইউটিলিটি হ'ল 30 মানে এক্সৰ প্ৰান্তিক উপযোগিতা 30, ডেট অফ ৱাই ইকুৱেল টু 20 আৰু মাৰ্জিনেল ইউটিলিটি অফ ৱাই হ'ল 20। এই দুটা দিলে আমাক ডাটা। নেক্সট আহিলে ইফ প্ৰাইচ অফ গুড এক্স ইজ ₹6। গতিকে প্ৰাইচ অফ গুড হ'ল ₹6। দেন হোৱাট উইল বি প্ৰাইজ অফ গুড ৱাই এট দ্য পইণ্ট অফ কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম মানে উপভোক্তাজনৰ ভাৰসাম্য অৱস্থাত ৱাই দ্ৰব্যৰ দৰ কিমান হ'ব নিৰ্ণয় কৰা। এতিয়া আমি উলিয়াব লাগে প্ৰাইজ অফ ৱাই হোৱাট। এতিয়া আমি কি কৰিম আকৌ লিখিম যে ইকুইলিব্ৰিয়াম কণ্ডিশ্যন ইন ইকুইলিব্ৰিয়াম কণ্ডিশ্যন
কি হয় মাৰ্জিনেল ইউটিলিটি অফ এক্স আমি তলত লিখোঁ marginal utility of x divided by p of x is equal marginal utility of y divided by p of y. Here marginal utility of x whole 30, p of x whole 6. Marginal utility of y whole 20 আৰু price of y আমাৰ দিয়া নাই গতিকে আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম 30 p of y এফালে থাকিলে 120 গতিকে p of y is equal 120 divided by 30 আমি কাটিলো এফালে থাকিলে 4 rupees অৰ্থাৎ y মানে price of y অৰ্থাৎ y দ্ৰব্যৰ দৰ হ'ল 4 টকা গতিকে এনেকৈ ছাত্ৰ ছাত্ৰীসকলে সমাধান কৰি উলিয়াব পাৰিব সৰু সৰু অংক কিন্তু খুবেই ইণ্টাৰেষ্টিং এটা নেক্সট আমি আৰু এটা তেনেকুৱা এক্সাম্পল লওঁ এক্সাম্পলটো হ'ল মই কুৱেশ্যনটো পঢ়ি দিছোঁ ছাপ'জ এ কনজিউমাৰ ৱান্টছ টু কনজিউম two goods which are available in integer units only if the income of the consumer is 20 rupees and both the goods are equally priced at 4 rupees. Write the bundle which costs exactly 20. Now suppose a consumer want to consume two goods. Consumer jane ki korise দুটা দ্ৰব্য একেলগে উপভোগ কৰিব খুজিছে আৰু তেওঁ কৈছে if the income of the consumer 20 rupees কনজিউমাৰজনৰ ইনকাম হ'ল 20 rupees অৰ্থাৎ m আমি লিখি লওঁ m হ'ল 20 rupees তাৰমানে i উপভোক্তাজনৰ i হ'ল 20 টকা both the goods are equally priced at 4 rupees গতিকে কি হৈছে তেওঁৰ দুয়োটা কমোডিটি অৰ্থাৎ দুয়োটা গুডছৰ প্ৰাইজ অফ x প্ৰাইজ অফ y এই দুয়োটা গুডছৰ দাম হ'ল কিমান 4 টকা 4 একেই write the bundle which cost exactly 20 rupees. এটা আমি উলিয়াব লাগে বান্ডুলবিলাক যিবোৰ বান্ডুলৰ অৰ্থাৎ জোটবিলাক যিবোৰ বান্ডুলৰ কি হৈছে যিবোৰ বান্ডুলৰ প্ৰকৃত খৰচ 20 টকাই হয় মানে 20 টকা খৰচ কৰি তেওঁ কি বান্ডুল পাব সেই বস্তুটো আমি উলিয়াব লাগে এতিয়া আমি এইটো কেনেকৈ উলিয়াম এতিয়া আমাক কৈছে যে উপভোক্তাজনৰ ইনকাম 20 টকা m 20 আৰু তেওঁ প্ৰাইজ অফ x হ'ল 4 টকা দুইটা দৰ একেই তাৰমানে y দ্ৰব্যৰ দৰো 4 টকা x দ্ৰব্যৰ দৰো 4 টকা আৰু এইটো সিস্টেমত তেওঁ 20 টকা খৰচ কৰি কেনেকুৱা ধৰণৰ বান্ডুল তেওঁ ক্ৰয় কৰিব পাৰিব গতিকে আমি এইটো দেখিলোঁ যে এনেকৈ যেতিয়া আমাক ডাটাকেইটা দিয়ে তেতিয়া আমি জানো যে এইটো বাজেট লাইন গতিকে আমি কি কৰিম বাজেট লাইনটো প্ৰস্তুত কৰিম এতিয়া বাজেট লাইনৰ আমাৰ ইকুৱেশ্যনটো আছিলে p of x x প্লাছ p of y y is equal m এতিয়া p of x আমাক কিমান দিছে 4x p of y দিছে 4y আৰু m দিলে আমাক 20 হৈ গ'ল এতিয়া আমাক কৈছে যে এই 20 টকাটো খৰচ কৰি এই ইকুৱেশ্যন সমীকৰণটোৰ সহায়ত এইটো বাজেট কনষ্ট্ৰেইন কৰি দিলে যেহেতু 20 টকা ৰুপিজ ধৰি দিলে ইয়াৰ ভিতৰত তেওঁ কি জোৰ তাৰমানে উপভোগ কৰিব পাৰিব এতিয়া আমি কেনেকৈ নিৰ্ণয় কৰিম এটিনে সহজ প্ৰক্ৰিয়া প্ৰথমতে আমি চাওঁ আমি যেহেতু 9 10ত গ্ৰাফ নিশ্চয় আঁকিছিলোঁ আমি সেই গ্ৰাফৰ মতে বস্তুটো ইয়াত দেখুৱাই দিব পাৰোঁ এইটো হ'ল x এইটো হ'ল y এতিয়া আমি x y চাওঁ কি হ'ব এতিয়া যদি আমি x 0 ধৰোঁ তেতিয়া y কিমান হ'ব আমি দেখিছোঁ যে যদি আমি x 0 ধৰোঁ আমি কৰি দিছোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে সমানে বুজি পায় x আমি 0 ধৰিলোঁ y তেতিয়া কি এইটো ফিগাৰ 0 হ'ল y হ'ব 5 গতিকে y কিমান হ'ব 5 এটা বান্ডুল আমি এটা কম্বিনেশ্যন পাই গ'লোঁ নেক্সট আমি আৰু কম্বিনেশ্যন পাম তেনেকৈ এতিয়া আমি এইটো y ধৰিলোঁ y আমি 0 ধৰিলোঁ ধৰি ল'লোঁ আমি 4x 4y y আমি 0 ধৰিলোঁ তেতিয়া আমি কি পাম 4x 20 x is equal 5 এইটো 0 এইটো 5 এতিয়া আমি আৰু কি বান্ডুল আমি ইয়াত ধৰিব পাৰোঁ চাওঁচোন এতিয়া আমি 4x 4ত যদি আমি ধৰি ল'লোঁ এইটো 5 ধৰোঁ x যদি 5টা xৰ যদি 5টা হয় তেতিয়া এফালে y কি হ'ব আমি চাওঁ আমি বিভিন্ন ধৰণৰ ডি কৰি চাব পাৰোঁ এতিয়া xৰ আমি 5টা ধৰিলোঁ এতিয়া y কিমান উপভোগ কৰিব আমি চাওঁচোন 20 4y এফালে 20 এফালে কি হ'ল 4 5 20 এফালে গ'ল 20 তেতিয়া কি হ'ব y
0 তাৰমানে যদি আমি এইটোৱে বস্তুটো এইটোৱে যে উপভোক্তাজনে যদি কি হয় 5টা একক y উপভোগ কৰে তেতিয়া তেওঁ x উপভোগ কৰিব নোৱাৰে আৰু যদি x উপভোগ কৰে তেওঁ কি কৰিব নোৱাৰিব y উপভোগ কৰিব নোৱাৰিব গতিকে আমি দেখ দুটা বান্দুল ইয়াত পালোৱেই আৰু কেইটামান ওলাব ছাত্ৰ ছাত্ৰীসকলে কৰি চালে নিশ্চয় গম পাব কেনেকৈ আমি উলিয়াম এটা হ'ল আৰু বান্দুলকেইটা আমি লিখি দিছোঁ 1 4 2 3 নেক্সট 3 2 4 1 এইকেইটা কৰি চাব ইয়াত মানবোৰ বহালেই হ'ল 1 4 মিনছ এক্সৰ মান 1 এক্সৰ জেগাত 1 বহুৱালে এইফালে y মান কিমান ওলাব 4 ওলাব কেনেকৈ ওলাব কৰি চাব গতিকে ইয়াৰ জোটবোৰ তাৰমানে এইবোৰ 4 2 3 এনেকৈ বান্দুলবিলাক আমি কি কৰিব পাৰিম উলিয়াব পাৰিম সমীকৰণটোত বহাই চাব এতিয়া আমি এনেকৈ বাজেট লাইনৰ পৰা তেওঁ 20 টকা পইচা খৰচ কৰি বাজেট লাইনত কি হ'ব এইকেইটা জোটহে তেওঁ কি কৰিব এক্সেক্টলি 20 ৰুপিজ খৰচ কৰি তেওঁ এইকেইটাহে জোট ক্ৰয় কৰিব পাৰিব এতিয়া সাধাৰণতে কি হয় এই বাজেট লাইনডাল আঁকিবলৈ আমি বাজেট লাইনৰ পৰা এনেকৈ জোটবিলাক উলিয়াই লৈ আমি গ্ৰাফত বহুৱাই জোট বাজেট লাইনডাল এনেকৈ অংকন কৰিব পাৰোঁ এই বাজেট লাইনডালৰ এই ভিতৰত বিভিন্ন জোট থাকিব পাৰে এতিয়া জোটবিলাক কি হৈছে এই জোটবিলাকত 20 ৰুপিজ এক্সেক্টলি নহ'বও পাৰে 20 ৰুপিজৰ ভিতৰত তেওঁ বিভিন্ন জোট উপভোগ কৰিব পাৰে এই বাজেট লাইনডালৰ ভিতৰত কিন্তু বাহিৰত নোৱাৰে ওপৰত নোৱাৰে গতিকে এক্সেক্টলি তেওঁ কোনকেইটা জোট উপভোগ কৰিব পাৰিব 20 টকা খৰচ কৰি মানে সম্পূৰ্ণ 20 টকা খৰচ কৰি তেওঁ উপভোগ কৰিব পৰা জোটখিনি এইখিনি গতিকে ছাত্ৰ ছাত্ৰীসকলে এনেকৈ ইয়াত বহুৱাই চাই পেলাই কৰিব পাৰিব এইটো হ'ল আমাৰ বাজেট লাইনৰ ঠিক আছে নেক্সট আমি আৰু এটা এক্সাম্পল চাওঁ এতিয়া আমি আকৌ কুৱেশ্যনটো পঢ়ি দিছোঁ ছাপ'জ দেয়াৰ আৰ 4 বাণ্ডুলছ কণ্টেইনিং গুডছ x এণ্ড গুডছ y বাণ্ডুল 5 বাণ্ডুলবিলাক আমি লিখি গৈছোঁ 5 প্ৰথম বাণ্ডুলটো আহিলে 5 নেক্সট হ'ল 4 নেক্সট হ'ল 5 নেক্সট আহিলে 4 5 এইকেইটা বাণ্ডুল আমাক দি দিছে 4 5 if a consumer's preferences are monotonic then which bundle will be preferred by the consumer give reason for your answer এটা কৈছে suppose there are 4 bundles containing goods x and y good দ্ৰব্য দুটা x আৰু y সেই দুটা দ্ৰব্যৰ 4টা জোট দিয়া হৈছে সেই 4টা জোট হ'ল 5,5 4,4 5,4 আৰু 4,5 এটা কনজিউমাৰজনে যদি মনোটনিক প্ৰিফাৰেন্সৰ গুৰুত্ব দিয়ে অৰ্থাৎ অগ্ৰাধিকাৰ ভিত্তিত যদি তেওঁ দ্ৰব্যবিলাকক প্ৰিফাৰ কৰে মানে অগ্ৰাধিকাৰ ভিত্তিত যদি তেওঁ পচন্দ কৰে তেতিয়াহ'লে তেওঁ কোনটো জোট ক্ৰয় কৰিব আৰু কিয় ক্ৰয় কৰিব এতিয়া এইটোৱে হ'ল ইনডিফাৰেন্স কাৰ্ভৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় আমি যেতিয়া এজাম্পশ্যন দিছিলোঁ তেতিয়া কৈছিলোঁ যে ইয়াত কি হয় মনোটনিক প্ৰিফাৰেন্সক এজিউম কৰি লোৱা হয় অৰ্থাৎ অগ্ৰাধিকাৰ ভিত্তিৰ পচন্দক গুৰুত্ব দিয়া হয় এতিয়া উপভোক্তাজনৰ সন্মুখত এই 4টা জোট আছে কম্বিনেশ্যন আছে মানে বাণ্ডুল আছে দ্ৰব্য দুটা x and y এতিয়া উপভোক্তাজনে এইটো জোটক গুৰুত্ব দিব এইটোক দিব নে এইটোক দিব এতিয়া আমি প্ৰথম চাই গৈ থাকোঁ প্ৰথম আহিলে 5 আমি ধৰি ল'লোঁ 5 4 প্ৰথম জোটটো এতিয়া ইয়াত কি হৈছে xৰ 4টা y xৰ 5টা y 4টা গতিকে ইয়াত তেওঁ সৰ্বমুঠ কি হ'ব 9টা গোট উপভোগ কৰিব পাৰিব x আৰু y নেক্সট আহিলে 4 5 ইয়াত তেওঁ xৰ কি হ'ব 4টা কৰিব y 5 কৰিব গতিকে এইটোত তেওঁ 9 সৰ্বমুঠ তেওঁ উপভোগ কৰিব 9 নেক্সট আহিলে 4 ইয়াত তেওঁ কি হ'ব xৰ জোট xৰ তেওঁ 4টা কৰিব y 4টা কৰিব এইটোত হ'ল 8 নেক্সট আহিলে 5,5 এতিয়া ইয়াত তেওঁ কি কৰিব xৰ 5টা y 5টা গতিকে 10 এতিয়া আমি চাওঁ এজন উপভোক্তাই সদায় ইচ্ছা কৰে যে তেওঁ কম আয়েৰে সৰ্বাধিক সন্তুষ্টি আহৰণ কৰিব বিচাৰে গতিকে তেওঁ কম আয়েৰে সৰ্বাধিক দ্ৰব্য সামগ্ৰী তেওঁ কি কৰিব খোজে উপভোগ কৰিব খোজে গতিকে উপভোক্তাজনে নিশ্চয় এই 3টাক কেতিয়াও প্ৰিফাৰ নকৰে যিহেতু এই দুটা ইকুৱেলি আছিল কিন্তু এইটোতকৈ হায়েষ্ট প্ৰিফাৰেন্স দিব তেওঁ এইটো জোটক 5 যিহেতু ইয়াত কি হৈছে উপভোক্তাজনে x দ্ৰব্যৰো 5টা পাইছে y দ্ৰব্যৰো 5টা পাইছে গতিকে তেওঁ মনোটনিক প্ৰিফাৰেন্সটো ক'ত দিব 5 যিহেতু তাত কি হৈছে গুড তেওঁ উপভোগ কৰিব খোজা জোটৰ পৰিমাণ বেছি আছে সংখ্যাগত পৰিমাণ বেছি গতিকে তেওঁ সেইটোত কি হ'ব উপভোগ কৰিব গতিকে আমি সেইটোৰ উত্তৰ তেনেকৈ দিম ঠিক আছে নেক্সট আমি আৰু এটা এক্সাম্পল লৈছোঁ এ কনজিউমাৰ কনজিউমছ
only two goods, X and Y, whose prices are 6 rupees and 3 per unit respectively. What will be the marginal rate of substitution of XY when the consumer is in equilibrium? এতিয়া আমাক এই প্ৰশ্নটো কৈছে যে উপভোক্তাজনে X and Y দুটা দ্ৰব্য উপভোগ কৰিব আৰু প্ৰাইচেছ অফ X আৰু Y দৰটো হ'ল 6 rupees and 2 rupees. X আৰু Y দৰ কিমান 6 rupees মানে প্ৰাইজ অফ X 6 আৰু প্ৰাইজ অফ Y হ'ল 3 এই দুটা দিলে আৰু দিলে what will be the marginal rate of substitution XY আমাক উলিয়াবলৈ কৈছে marginal rate of substitution of XY what when the consumer is in equilibrium এটা কনজিউমাৰ জনে মানে উপভোক্তাজনে যেতিয়া ভাৰসাম্য অৱস্থা লাভ কৰে সেই ভাৰসাম্য অৱস্থাত উপভোক্তাজনৰ marginal rate of substitution of XY কি আমাক নিৰ্ণয় কৰিবলৈ কৈছে অৰ্থাৎ প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ কি বুলি আমাক সুধিছে কিন্তু আমাক দিছে কি প্ৰাইজ অফ X এণ্ড প্ৰাইজ অফ Y অৰ্থাৎ ভাৰসাম্য অৱস্থাত উপভোক্তা এজনৰ X দ্ৰব্যৰ দৰ 6 টকা Y দ্ৰব্যৰ দৰ 6 টকা গতিকে তেওঁ মাৰ্জিনেল ৰেট অফ সাবস্টিটিউশন কিমান নিৰ্ণয় কৰে কিন্তু আমি জানো যে মাৰ্জিনেল ৰেট অফ সাবস্টিটিউশন ইজ ইকুৱেল কি মাৰ্জিনেল ডেল X ডিভাইডেড বাই ডেল Y যেটা আমাৰ ওচৰত ডেল X ডেল Y ডিভাইড নাই কিন্তু আমাক এটা ক্লু দিছে ক্লুটো হ'ল কি যে ইন ইকুইলিব্ৰিয়াম পইণ্ট আমি জানো যে ভাৰসাম্য অৱস্থাত কি হয় marginal rate of substitution of XY is equal P of X divided by P of Y. Okay, আমি এটো যেহেতু ক্লুটো পাই গলো গতিকে আমাৰ চিন্তা নাই 6 divided by 3 গতিকে আমি পালো 3 2 divided by 1 অৰ্থাৎ 2:1 মানে marginal rate of substitution কিমান 2:1 তিনে সহজ গতিকে ছাত্ৰ ছাত্ৰীসকলে অকণমান খটুৱাব লাগে তেতিয়াই কি হয় সহজে সমাধান কৰিব পাৰিব এতিয়া আমি লাষ্ট আৰু এটা ইকুৱেশ্যন লৈছো এটো হল if a consumer faces the budget line equation 20x plus 10y is equal 100 20x plus 10y is equal 500 এটো হল এটা বাজেট লাইন মানে এজন উপভোক্তাৰ বাজেট সমীকৰণটো হল 20x plus 10y is equal 500 answer the following এটা ইয়াৰ পৰা আমাক কোৱেশ্চন সুধিছে what will be the slope of the budget line এটা আমাকে বাজেট ইকুৱেশ্যনটো দি দিছে দিলাই সুধিছে যে ইয়াৰ বাজেট স্লোপটো কি what is the slope মানে প্ৰথম প্ৰশ্নটো হল যে বাজেট ৰেখাডালৰ ঢাল কি হ'ব গতিকে বাজেট ৰেখাৰ ঢাল মানে স্লোপ অফ বাজেট লাইন আমি জানো P of X divided by P of Y এটা এটো যেটো 20 means P of X গতিকে 20 আৰু P of Y হল 10 গতিকে আমাৰ ৰিজাল্টটো হ'ব 2:1 গতিকে বাজেট স্লোপটো আমি কিমান 2 বুলিও ক'ব পাৰো বা 2:1 আমি হেতু এটা প্ৰথম প্ৰশ্নটো সমাধান পালো তাৰ পিছত দ্বিতীয় প্ৰশ্নটোত কৈছে how many units would be able to buy if the entire sum of 500 is to the spent on good X only এতিয়া কৈছে যে দ্বিতীয় প্ৰশ্নটো হল যে তেওঁ কিমান পৰিমাণৰ উপভোক্তাজনে কিমান পৰিমাণৰ X দ্ৰব্য উপভোগ কৰিব যদি তেওঁ সকলো কি হয় X দ্ৰব্যতে খৰচ কৰে মানে যদি তেওঁ Y দ্ৰব্যটো উপভোগ নকৰে তেতিয়া তেওঁ X দ্ৰব্য কিমান পৰিমাণ উপভোগ কৰিব পাৰিব আমি চাওঁ Y দ্ৰব্য উপভোগ নকৰে means 10y 0 গতিকে এফাল থাকিল 500 গতিকে X is equal 500 divided by 20 অৰ্থাৎ তেওঁ কি হ'ব 25 ইউনিট কি কৰিব X দ্ৰব্য উপভোগ কৰিব হেতু হল ইয়াৰ নেক্সট প্ৰশ্ন ইয়াৰ পাছত আৰু এটা কোৱেশ্চন আমাক দিছে যে কনস্ট্ৰাক্ট এ নিউ বাজেট লাইন ইকুৱেশ্যন if the prices of good Y fall by 50% also write the slope of the new budget line equation এটা কৈছে যে এটা আমাক নতুন বাজেট সমীকৰণ গঠন কৰা যদি Y দ্ৰব্যৰ দৰ 50% কমি যায় এটা Y দ্ৰব্যৰ দৰ 50% কমি গ'ল Y দ্ৰব্যৰ দৰ 50% কমি গ'লে আমি কি কৰিম Y দ্ৰব্যৰ দৰ 50% কমি গ'ল অৰ্থাৎ কিমান হ'ল এফালে 50 এটো গ'ল মানে 5 গতিকে 50% কমিল মানে 5 টকা হ'ল গতিকে আমাৰ কি হ'ব 10y 10 - 5
এতিয়া আমাৰ এইটো হ'ল 5 rupees y তাৰমানে দাম 5 টকা হ'ব গতিকে 20x minus 5y is equal 500 এইটো হ'ল আমাৰ নিউ ইকুৱেশ্যন বাজেট ইকুৱেশ্যন নতুন বাজেট ইকুৱেশ্যনটো এইটো হ'ব 50% কমি গ'লে y দ্ৰব্যৰ দৰ নতুন ইকুৱেশ্যন মানে নিউ বাজেট ইকুৱেশ্যন হ'ব এইটো আৰু ইয়াৰ শ্লোপটো আমাৰ কি হ'ব সহজ কথা শ্লোপ হ'ব আমাৰ কিমান 20 divided by minus 5 20 divided by 5 মানে এইটো হ'ল x টো হ'ল প্ৰাইজ অফ x y টো হ'ল প্ৰাইজ অফ y এতিয়া থাকিলেগে আমাৰ কিমান 4:y এইটো হ'ল শ্লোপ গতিকে এনেকৈ আমি বিভিন্ন ধৰণৰ নিউমেৰিকেল সলিউশ্যন কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন কিতাপৰ সহায় লৈ বিভিন্ন ধৰণৰ যদি এনেকুৱা ধৰণৰ উদাহৰণ কৰি চায় নিশ্চয় ইকনমিক্সৰ সকলো কনচেপ্ট খুব সোনকালে ক্লিয়াৰ হ'ব আৰু ইকনমিক্স যে এটা তিনে উজু বিষয় সেই কথাটো তেওঁলোকে অনুভৱ কৰিব পাৰিব আজিলৈ ইমানেই থেংক ইউ